Hello guys, welcome to my channel Assam GK Learn. আজি আমি অসম বুৰঞ্জীৰ অতি গুৰুত্বপূৰ্ণ 10টা MCQৰ বিষয়ে আলোচনা কৰিব ওলাইছো। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক এণ্ড সাবস্ক্ৰাইব কৰিব। Question number 1. অসমৰ বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল? Answer is পুষ্য বৰ্মন। Number 2. আহোমসকল কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? Answer is 1228 চনত। Number 3. আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? Answer is চৰাইদেউত। Number 4. চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? Answer is নীতিপাল। Question number 5. অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন? Answer is হিউৱেন চাং। Question number 6. মোগলে কোন আহোম ৰজাৰ দিনত শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? Answer is গদাধৰ সিংহ। Number 7. কোন আহোম ৰজাই সৰ্বপ্ৰথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল? Answer is চুহুংমুং। Question number 8. কামৰূপৰ কোনজন ৰজাই হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা স্থাপন কৰিছিল? Answer ভাস্কৰ বৰ্মন। Question number 9. নৰকাসুৰে কি বংশ প্ৰতিষ্ঠা কৰিছিল? Answer ভৌম বংশ। Question number 10. অসমৰ বুৰঞ্জীত কাক নকল আহোম বুলি কোৱা হয়? Answer কীৰ্তিচন্দ্ৰ বৰবৰুৱা।